নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক দিৱসৰ দিনটোত শিক্ষকসকলক লৈ বিভিন্ন কাৰ্যসূচী পালন কৰি থকাৰ মাজতে একাংশ শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজিব লগা হৈছে। তেওঁলোকে ৰাজপথত নামিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে। আনকি শিক্ষক দিৱসত শিক্ষকৰ আত্মহত্যাৰ দৰেও ঘটনাও সংঘটিত হৈছে। এই পবিত্ৰ দিনটোতেই ক'লা বেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ লখিমপুৰত। আজি পবিত্ৰ শিক্ষক দিৱস। ৰাজ্যজুৰি বিদ্যায়তনিক অনুষ্ঠানসমূহত উদযাপন কৰা হয় এই দিৱস। শিক্ষাগুৰুক শ্ৰদ্ধা জ্ঞাপনৰ উপৰি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমে শিক্ষক দিৱস উদযাপন কৰা হয়। শিষ্যৰ সন্মান লাভ কৰি আলপুত হৈ পৰে শিক্ষক সমাজ। পিছে ইয়াৰ বিপৰীতে একাংশ শিক্ষকে আজিৰ দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰিছে। শিক্ষক দিৱসৰ দিনাই ক'লা বেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ লখিমপুৰত। ৰাজ্য চৰকাৰে একাংশ শিক্ষকক শিক্ষকৰ সলনি টিউটৰ হিচাপে অভিহিত কৰাৰ বাবে শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে। লখিমপুৰৰ পহুমাৰাত প্ৰতিবাদী সাব্যস্ত কৰে ক্ষুদ্ৰ টিউটৰ শিক্ষকসকলে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰে শিক্ষক সমাজক বঞ্চনা কৰি 2017 চনৰ পাৰিশিকীকৰণ আইন প্ৰত্যাহাৰ কৰাৰ দাবীৰ লগতে 20-25 বছৰ ধৰি শিক্ষাদান কৰি অহা শিক্ষকসকলৰ ওপৰত আৰোপ কৰা টিউটৰ শব্দটো উঠাই লোৱাৰ আৰু শিক্ষকৰ পূৰ্ণ মৰ্যাদা দিয়াৰ দাবী জনায়। শিক্ষকসকলক টিউটৰ উপাধি যে অসন্মান কৰা, সেই বিষয়টো প্ৰতিবাদকাৰীসকলে চৰকাৰৰ দৃষ্টিগোচৰ কৰে। সমকামৰ সমমৰ্যাদা আৰু সম দৰমহা প্ৰদান কৰাৰ দাবীত টিউটৰ শিক্ষকসকলে এইদৰে শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। ইপিনে পবিত্ৰ শিক্ষক দিৱসৰ দিনাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিচ্ছবি আগত লৈ প্ৰতিবাদত বহিল ৰাজ্যৰ একাংশ শিক্ষক শিক্ষয়িত্ৰী। গুৱাহাটী মহানগৰী চচলৰ ধৰ্ণাস্থলীৰ সদৌ অসম পাৰিশিক্ষিত শিক্ষক আৰু কৰ্মচাৰী যৌথ মঞ্চৰ উদ্যোগত সোমবাৰে পুৱা 10 বজাৰ পৰা 5 ঘণ্টীয়া প্ৰতীকী অনশন কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষকসকলে। উক্ত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ক্ষুদ্ৰ শিক্ষকসকলে তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি দিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। এই প্ৰতীকী অনশনত অংশগ্ৰহণ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকলে টিউটৰ হিচাপে কৰ্মৰত হৈ থকাসকলক শিক্ষক লৈ উন্নতিকৰণ কৰা, বেচ স্কুলৰ সমস্যা সমাধান কৰা, বিদ্যালয় পাঠ্যক্ৰমৰ সমস্যা সমাধান আৰু নন টিচিং এমপ্লয়িজৰ সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায়।